সিংহক দেখিলে অৰণ্যৰ জীৱ-জন্তু পলাবই। ৰাহুল গান্ধী সিংহ, বিজেপি অৰণ্যৰ জীৱ-জন্তু। ৰাহুল গান্ধীৰ অসম ভ্ৰমণক লৈ বিজেপিক কটাক্ষ গৌৰৱ গগৈৰ। প্ৰসংগ ৰাহুল গান্ধীৰ অসম ভ্ৰমণ। ৰাহুল গান্ধীৰ অসম ভ্ৰমণক লৈ তৎপৰ হৈছে প্ৰদেশ কংগ্ৰেছ। এইবাৰ ৰাহুল গান্ধীক সিংহৰে তুলনা সাংসদ গৌৰৱ গগৈৰ। ৰাহুল গান্ধীৰ উজনি অসম ভ্ৰমণৰ সময়সূচীতে বিজেপিয়ে বিশাল সভাৰে প্ৰত্যাহ্বান জনাব বুলি চৰ্চা চলিছে। ৰাহুল গান্ধীয়ে মাজুলীলৈ যাবলৈ নাও নোপোৱাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ। সেই প্ৰসংগত বিজেপিক অৰণ্যৰ জীৱ-জন্তুৰে ৰিজালে সাংসদ গৌৰৱ গগৈয়ে। সিংহ যেতিয়া ওলাব তেতিয়াতো জংঘলত বেলেগ বেলেগ জীৱ-জন্তুটো অলপ ভয় খাবই, আৰু এটা সিংহৰ বিৰুদ্ধে বিভিন্ন জীৱ-জন্তুসকলে একজোট হোৱাটো স্বাভাৱিক। তো এইখিনিতো কথা স্বাভাৱিক। একে অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰো। বিজেপিৰ বাবে বাঢ়িব পাৰে ৰাহুল গান্ধীৰ ভ্ৰমণসূচীৰ সময়সীমা। 18 তাৰিখে মাজুলীত আমি যোৱা কথা আছে, আপোনালোকে খবৰ ল'ব। 18 তাৰিখে হঠাৎ আকৌ কাৰোবাৰ প্ৰগ্ৰেম হৈ গ'ল, তো নাওটো ইমান নাপাব। গতিকে আমিতো বিৰোধী, গতিকে আমি ৰৈ দিব লাগিব, চৰকাৰটো ৰৈ নিদিয়ে। এতিয়া 19 তাৰিখে আমি লখিমপুৰত পদযাত্ৰা কৰাৰ কথা ভাবিছোঁ। এতিয়া বেলেগ কথা শুনি আছোঁ। 50খন কাৰাভানত নিশা কটাব নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকল। ভাৰত জোৰো ন্যায় যাত্ৰাৰ কোনো নেতা হোটেলত নাথাকে। থকা খোৱা সকলো হ'ব কণ্টেইনাৰত, জনালে ভূপেন বৰাই। থকাটো আমাৰ প্ৰায় 50খনমান কণ্টেইনাৰ আহিব, যিহেতু আমি হোটেলৰ ব্যৱস্থা কেন্দ্ৰীয় নেতৃত্বৰ কাৰণেও নকৰোঁ, আৰু অসমৰ কোনো নেতাৰ কাৰণেও আমি কোনো থকা মেলা ব্যৱস্থাটো নকৰোঁ। আমাৰ 50খনমান কণ্টেইনাৰ আহিব। তাতে আমাৰ সেই AICCৰ যিটো টীম আহিব, তেওঁলোক গাড়ীতে থাকিব। আমি ক'ৰবাত এখন বল খেলা ফিল্ড বা পথাৰ এখন লৈ সেই তাতেই কণ্টেইনাৰখিনি ৰাখি থকা খোৱাটো আমি তাতে আমি কৰিম। আৰু আমি চেণ্ট্ৰেলি খাদ্য টীমো থাকিব, কেটাৰিং পাৰ্টি চেণ্ট্ৰেলিৰ লগত থাকিব। আমি ফুড কমিটি বনাই দিছোঁ, গতিকে বাটে বাটে খোৱা বোৱা হ'ব। কলিয়াবৰ সমষ্টি পুনৰ ঘূৰাই বিচাৰিলে সাংসদ গৌৰৱ গগৈয়ে। শেহতীয়াকৈ কোন সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব গৌৰৱ গগৈয়ে তাকে লৈ অব্যাহত আছে চৰ্চা। ইয়াৰ মাজতেই কলিয়াবৰ উভতাই বিচাৰিলে গৌৰৱ গগৈয়ে। মোৰ মনৰ ইচ্ছা এটাই আছে যে বিজেপি দল ভয় খাব নালাগে। আমাৰ আগৰ সেই যে ডিলিমিটেশ্যনত য'ত উজনি অসমৰ মানুহে এটা সন্মান পাইছিল, উজনি অসমত মানুহে SC এটা ছিট পাইছিল, আমি নিজৰ মাজত আমি সকলোৱে ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে এটা আমাৰ সমষ্টি আছে। যদি তেওঁলোকৰ সাহস আছে, আগৰ কলিয়াবৰ লোকসভা সমষ্টিটো ঘূৰাই দিয়ক। আৰু অন্যথা আমাৰ দলৰ নেতৃত্বই যি আমাক নিৰ্দেশ দিব সেই নিৰ্দেশ মৰ্মে আমি কাম কৰি যাম। 19 ডিচেম্বৰত লখিমপুৰত থাকিব ৰাহুল গান্ধী। একেদিনাই লখিমপুৰত বহিব ৰাজ্যিক কেবিনেট। সেয়ে লখিমপুৰ সেইদিনা পৰিণত হ'ব শাসক বিৰোধীৰ শক্তি প্ৰদৰ্শনৰ স্থলীত। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয়ৰ সহযোগত জবা দাসৰ ৰিপৰ্ট, NKTV।